ছাত্ৰ ছাত্ৰীসকল তোমালোক নিশ্চয় এটাই ভালে কুশলে আছা। যোৱাকালি আমি আমাৰ ত্ৰিকোণমিতি চেপ্টাৰটোৰ অনুশীলনী 8.2 আমি কেইটামান অংক আমি কৰিছিলোঁ। গতিকে মই যিকেইটা অংক কৰিলোঁ তোমালোকে নিশ্চয় বুজিছা আৰু তোমালোকে হোমৱৰ্ক কেইটাও কৰিছা। এতিয়া এই চেপ্টাৰটোৰ এটা অতি দৰকাৰী অংক এতিয়া মই তোমালোকক কৰিব ওলাইছোঁ, যে অংকটো হৈছে আমাৰ 8.2ৰ 3 নম্বৰৰ একটো। গতিকে এই অংকটো এতিয়া মই বোৰ্ডত লিখিছোঁ, গতিকে তোমালোকে কিতাপত চোৱাচোন আৰু বোৰ্ডতো আছে। অনুশীলনী 8.2ৰ 3 নম্বৰৰ একটো, যদি tan a + b = √3 আৰু tan a - b = 1/√3, য'ত a + b a কোণ আৰু b কোণৰ যোগফলটো 0 ডিগ্ৰীতকৈ ডাঙৰ হ'ব, আনহাতে 90 ডিগ্ৰীৰ সমান হ'ব পাৰে বা তাতকৈ সৰু, দুয়োটা কোণৰ যোগফলটো, আৰু a কোণৰ মানটো b কোণৰ মানতকৈ ডাঙৰ হয়, তেন্তে a আৰু b উলিওৱা। প্ৰশ্নটো হৈছে এইটো। এতিয়া এই প্ৰশ্নটোৰ পৰা আমি যদি চাওঁ যে tan a + b ৰ মান আমাক দিছে √3 আৰু tan a - b ৰ মান দিছে 1/√3, কিন্তু ইয়াত এটা কণ্ডিশ্যন দিছে, যে কণ্ডিশ্যনটো হৈছে যে a + b a কোণ আৰু b কোণৰ যোগফলটো 0 ডিগ্ৰীতকৈ ডাঙৰ হ'ব লাগিব, আনহাতে 90 ডিগ্ৰীৰ সমান হ'ব পাৰে নাইবা 90 ডিগ্ৰীতকৈ সৰু হ'ব, দুয়োটা কোণৰ যোগফল। তেতিয়াহ'লে আমি এটা কথা বুজিব লাগিব যে এই দুয়োটা কোণেই 0 ডিগ্ৰীতকৈ ডাঙৰ হ'ব, আনহাতে সিহঁতৰ নিজা নিজা মানটো 90 ডিগ্ৰীতকৈ সৰু হ'ব। সেই কথাখিনি আমি বুজি ল'ব লাগিব। আৰু তাৰ ভিতৰত a কোণৰ মানটো b কোণৰ মানতকৈ ডাঙৰ হ'ব, তেন্তে আমি উলিয়াব লাগিব a আৰু b দুয়োটা কোণৰ মান আমি উলিয়াব লাগিব। এতিয়া এই প্ৰশ্নটো এতিয়া আমি সমাধান কৰিব গৈছোঁ, গতিকে তোমালোকে চোৱাচোন কেনেকৈ আমি সমাধান কৰোঁ। দিয়া আছে tan a + b = √3। এতিয়া এটা কথা তোমালোকে চোৱা, যে tan a + b অৰ্থাৎ a + b কোণটোৰ tan অনুপাতটোৰ মান হৈছে √3। এতিয়া আমি তেন্তে a + b ৰ মান কিমান হ'ব পাৰে? এতিয়া তোমালোকে এটা কথা চোৱাচোন, আমাৰ ত্ৰিকোণমিতিৰ যিকেইটা মান আমি জানো, তাত টেনৰ কোনোবা এটা কোণত তাৰ tan অনুপাতটো √3 আছিল। tan কিমান আছিল? যে tan 60 ডিগ্ৰী যদি আমি চাওঁ, তেতিয়াহ'লে √3 হয়। তাৰমানে আচলতে এইটো আমি যদি মিলাই চাওঁ, যে tan a + b = √3, tan a + b ঠাইত কিমান লিখিলে √3 হয়? যে a + b ঠাইত যদি মই 60 ডিগ্ৰী লিখোঁ, তেতিয়াহ'লে √3 হয়। তাৰমানে আচলতে a + b ৰ মানটো কিমান? a + b ৰ মানটো আচলতে 60 ডিগ্ৰী। তেতিয়াহ'লে মই লিখিব পাৰোঁ এতেকে a + b = 60 ডিগ্ৰী। এইটোক মই আচলতে এটা নম্বৰ এটা দিলোঁ, 1 নম্বৰ সমীকৰণ হিচাপে ক'লোঁ। আৰু কি দিয়া আছে? tan a - b tan a - b মানে আমাক দিয়া আছে 1/√3। tan a - b মানে আমাক দিয়া আছে 1/√3। তেতিয়াহ'লে তোমালোকে ধাৰণা কৰিব পাৰিছানে a - b ৰ মানটো কিমান হ'ব? নিশ্চয় তোমালোকে ধৰিব পাৰিছা, কাৰণ টেনৰ কিমান ডিগ্ৰী এংগল ল'লে 1/√3 পায়? টেনৰ 30 ডিগ্ৰী এংগলত যদি চাওঁ, তেতিয়াহ'লে tan অনুপাতটো যিহেতু 1/√3 হয়, তাৰ মানে আমি বুজি পাব লাগিব যে a - b ৰ মান কিমান ডিগ্ৰী? 30 ডিগ্ৰী। এতেকে a - b = 30 ডিগ্ৰী। এইটোক 2 নম্বৰ বুলি ক'লোঁ। এতিয়া এই দুটা সমীকৰণৰ পৰা এতিয়া আমি a আৰু b ৰ মানটো আমি সহজতে উলিয়াব পাৰিম। কেনেকৈ উলিয়াম? এতিয়া 1 নম্বৰ আৰু 2 নম্বৰ সমীকৰণ দুটা আমি যোগ কৰি দিম। এতিয়া
1 নম্বৰ যোগ 2 নম্বৰ ইমপ্লাইজ যোগ কৰিলে আমাৰ 1 নম্বৰৰ বাওফালে কি আছে a plus b আছে তাৰ লগত যোগ হ'ব 2 নম্বৰ বাওফালে কি আছে a minus b সমান 1 নম্বৰৰ সোঁফালে আছে 60 ডিগ্ৰী যোগ 2 নম্বৰত আছে 30 ডিগ্ৰী implies এই ব্ৰেকেট দুটা আমি উঠাই দিও তো a plus b আৰু ব্ৰেকেটৰ আগত যেহেতু প্লাস চিন আছে গতিকে এই দুটাৰ কোনো চিনৰ সলনি নহয় অৰ্থাৎ প্লাস a minus b সমান 60 ডিগ্ৰী যোগ 30 ডিগ্ৰী কিমান হ'ব 90 ডিগ্ৰী তেতিয়া হলে ইয়াৰ পৰা আমি কি পাম প্লাস b আৰু মাইনাস b এই দুটা কেনসেল যাব গলে a plus a মানে twice a সমান 90 ডিগ্ৰী তেতিয়ালে ইয়াৰ পৰা আমি a equal to a ৰ মান উলিয়াবলৈ হলে 2 ৰে 90 ডিগ্ৰীটো হৰণ কৰিব লাগিব হৰণ কৰিলে আমি পাম 45 ডিগ্ৰী দেখিলা না আমি a ৰ মানটো পাই গলো এতিয়া আমি কি কৰিম যে এই a ৰ মানটো আমি 1 নম্বৰ সমীকৰণত আমি বহুৱাই দিম a ৰ মান 45 ডিগ্ৰী যেতিয়া আমি 1 নম্বৰ সমীকৰণত বহুৱাই দিম তেতিয়া আমি b ৰ মানটো পাই যাম এতিয়া আমি কি কৰিম যে a ৰ মান 1 নং সমীকৰণত বহুৱাই পাও এতিয়া a ৰ মানটো আমাৰ কিমান আছিল 45 ডিগ্ৰী প্লাস b সমান 60 ডিগ্ৰী implies তেতিয়াহলে ইয়াৰ পৰা আমি b টো যদি মই ৰাখো তেতিয়াহলে কি হ'ব 60 ডিগ্ৰী মাইনাস 45 ডিগ্ৰী এইটো ইফালে আহিলে মাইনাস হৈ আহিল তাৰ মানে আমি b সমান 60 ডিগ্ৰীৰ পৰা 45 ডিগ্ৰী যেতিয়া বিয়োগ কৰিম 15 ডিগ্ৰী অৰ্থাৎ আমি b ৰ মানটো পাই গলো এতিয়া আমি a আৰু b ৰ যি দুটা মান পালো সেই মান দুটা এতিয়া আমাক দিয়া শৰ্তটোৰ লগত মিলি আছে নে নাই চাব লাগিব যে a ৰ মান আমি পাইছিলো 45 ডিগ্ৰী আৰু b ৰ মান পালো 15 ডিগ্ৰী এতিয়া a plus b সেই দুয়োটা যোগ কৰিলে কিন্তু 90 ৰ সমান হ'ব পাৰে বা তাতকৈ সৰু হ'ব লাগিব আনহাতে 0 ডিগ্ৰীতকৈ ডাঙৰ হ'ব লাগিব এটা 45 ডিগ্ৰী প্লাস 15 ডিগ্ৰী মানে 60 ডিগ্ৰী অৰ্থাৎ a plus b মানটো আমি 60 ডিগ্ৰী পাইছো 60 ডিগ্ৰীটো 0 ডিগ্ৰীতকৈ ডাঙৰ আৰু 90 ডিগ্ৰীতকৈ সৰু এইটো কন্ডিশন মিলি গল আৰু এটা হ'ব লাগে a ৰ মানটো b তকৈ ডাঙৰ a ৰ মানটো হৈছে 45 ডিগ্ৰী আৰু b ৰ মানটো হৈছে 15 ডিগ্ৰী a ৰ মানটো b তকৈ ডাঙৰ হৈছে অৰ্থাৎ আমাক যেটো প্ৰশ্ন দিয়া আছিল সেই প্ৰশ্ন মতে আমি a আৰু b ৰ মান উলিয়ালো এতেকে a equal to 45 ডিগ্ৰী আৰু b equal to 15 ডিগ্ৰী নিশ্চয় তোমালোকে এইটো বুজি পালা গতিকে ঠিক একে নিচিনাকে তোমালোকে কি কৰিবা যে 3 ৰ 2 নম্বৰটো ঠিক একে ধৰণৰ অংক এটা তোমালোকক দিয়া আছে এইটো 10ত দিয়া নাই সাইনত দিয়া আছে তোমালোকে মানখিনি বহুৱাই ধুনিয়াকে একে প্ৰসিডিউৰ মতে তোমালোকে অংকটো কৰিবা আৰু ইয়াৰ পিছত আমি আজি ইয়াৰ পিছৰ কথাখিনি পূৰক কোণৰ ত্ৰিকোণমিতিক অনুপাতৰ বিষয়ে আমি এতিয়া অকমান চাব ওলাইছো গতিকে তোমালোকে অকমান মন দি চোৱাচোন ছাত্ৰ-ছাত্ৰীসকল এইটো এটা সমকোণী ত্ৰিভুজ আৰু এইটো হৈছে এটা সমকোণ বি কোণটো সমকোণ অৰ্থাৎ এইটো 90 ডিগ্ৰী এতিয়া তোমালোকে পূৰক কোণ মানে কি নিশ্চয় জানা যে পূৰক কোণ কি আছিল যে যদি দুটা কোণৰ যোগফল 90 ডিগ্ৰী হয় তেতিয়া হলে আমি সেই কোণ দুটাক পূৰক কোণ বুলি কওঁ মই আকৌ এবাৰ কৈছো যে দুটা কোণৰ যোগফল যদি 90 ডিগ্ৰী হয় তেতিয়া হলে সেই কোণ দুটাক পূৰক কোণ বুলি কোৱা হয় এতিয়া এই ত্ৰিভুজটোলৈ আহাচোন এই ত্ৰিভুজটোত আমাৰ বি কোণটো কিমান ডিগ্ৰী 90 ডিগ্ৰী তেতিয়া হলে a কোণটো আৰু c কোণটোৰ যোগফল কিমান হ'ব নিশ্চয় 90 ডিগ্ৰী হ'ব কিয় হ'ব কাৰণ ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী তাৰ ভিতৰত b কোণটো 90 ডিগ্ৰী আছে গতিকে বাকি দুটা যোগ কৰিলে আমি নিশ্চয় কিমান পাম 90 ডিগ্ৰী পাম অৰ্থাৎ এংগল a প্লাস এংগল c
ইকুৱেল টু কিমান হয় 90 ডিগ্ৰী তাৰ মানে আমি ক'ব পাৰো যে এই এ কোণটো আৰু এই চি কোণটো এই দুয়োটা কোণ পূৰক যেহেতু ইহঁতৰ যোগফলটো 90 ডিগ্ৰী তেতিয়া হলে মই এংগল চি মানে আসলতে কি পাওঁ এংগল চি মানটো যদি মই ক'বলগীয়া হয় তেতিয়া হলে মই 90 ডিগ্ৰী মাইনাস এংগল এ বুলি ক'ব পাৰো কাৰণ যেহেতু এই দুটাৰ যোগফল 90 ডিগ্ৰী গতিকে চি কোণৰ মানটো কিমান বুলি ক'লে 90 ডিগ্ৰীৰ পৰা এ কোণটো কি কৰি দিব লাগিব বিয়োগ কৰি দিব লাগিব সেয়েহে আমি পাওঁ যে এংগল চি ইকুৱেল টু 90 ডিগ্ৰী মাইনাস এংগল এ কোণটো ইফালে আহিলে মাইনাস হৈ আহিল অৰ্থাৎ আসলতে এই কোণটোক চি কোণটোক আমি অন্য ধৰণেও আমি প্ৰকাশ কৰিব পাৰো কেনেকৈ বাৰু যে চি কোণটোক আমি কি বুলি ক'ব পাৰো 90 ডিগ্ৰী মাইনাস এংগল এ অৰ্থাৎ চি কোণৰ সলনি আমি কি লিখি দিব পাৰো 90 ডিগ্ৰী মাইনাস এংগল এ এইখিনি নিশ্চয় তোমালোকে এতিয়া অকণমান ধাৰণা এটা হৈছে পূৰক কোণৰ ওপৰত এতিয়া ত্ৰিকোণমিতিক অনুপাতৰ লগতনো এই পূৰক কোণৰ কি সম্পৰ্ক আছে সেই বিষয়ে আমি চাম এতিয়া চোৱা মই এই ত্ৰিভুজটোৰ পৰা sin a উলিয়াম sin a sin a মানে তো তোমালোকে জানাই sin a মানে কি a কোণৰ বিপৰীত বাহু আৰু অতিভুজৰ অনুপাত এতিয়া a কোণৰ বিপৰীত বাহু কি BC বাই অতিভুজ AC অৰ্থাৎ sin a মানে হৈছে BC বাই AC আকৌ cos a মানে কি চোৱাচোন cos a মানে কি cos a মানে হৈছে a কোণৰ সন্নিহিত বাহু আৰু অতিভুজৰ অনুপাত অৰ্থাৎ AB বাই AC ঠিক আছে মই sin a আৰু cos a এই দুটা উলিয়াই ললো প্ৰথমতে এইবাৰ মই এইটো এংগলৰ কাৰণে sin উলিয়াম কোনটো এংগলৰ কাৰণে উলিয়াম C এংগলটোৰ কাৰণে এটা চোৱা যে C এংগলটো মই C বুলিও লিখিব পাৰো বা C ৰ হলনি মই কি লিখিব পাৰো 90 ডিগ্ৰী মাইনাস এংগল এ অৰ্থাৎ C ৰ হলনি মই লিখিব পাৰো 90 ডিগ্ৰী মাইনাস এংগল এ নিশ্চয় পাৰো আসলতে এইটো কাক বুজাইছে 90 ডিগ্ৰী মাইনাস এ এংগলটো কাক বুজাইছে C ক বুজাইছে তেতিয়ালে কি পাম চোৱা অৰ্থাৎ এই কোণটো সাপেক্ষে বিপৰীত বাহু AB আৰু অতিভুজৰ অনুপাত অৰ্থাৎ AB বাই AC আৰু এটা আমি উলিয়াও cos 90 ডিগ্ৰী মাইনাস a cos 90 ডিগ্ৰী মাইনাস a অৰ্থাৎ 90 ডিগ্ৰী মাইনাস a মানে কোনটো কোণ সাপেক্ষে কৰা হৈছে c কোণ সাপেক্ষে কৰা হৈছে cos মানে হৈছে এই কোণটোৰ সন্নিহিত বাহু BC বাই অতিভুজ AC নিশ্চয় দেখিছা এইখিনি এটা তোমালোকে এই ফালৰ মানকেইটাৰ লগত এই ফালৰ মানকেইটা অকমান তুলনা কৰি চোৱা চোৱা sin a মানে মই কি পাইছো BC বাই AC আকৌ cos 90 ডিগ্ৰী মাইনাস a মানে কি পাইছো BC বাই AC তাৰ মানে আসলতে কি যে sin a আৰু cos 90 ডিগ্ৰী মাইনাস a এই মান দুটা সমান আকৌ এই দুটা চোৱা cos a মানে কি AB বাই AC আৰু sin 90 ডিগ্ৰী মাইনাস a মানে কি AB বাই AC তেতিয়া হলে কাৰ লগত কাৰ সমান sin 90 ডিগ্ৰী মাইনাস a ৰ লগত cos a সমান এটা এই কথাখিনি আমি এটা সূত্ৰৰ আকাৰে আমি এতিয়া লিখিম sin 90 ডিগ্ৰী মাইনাস a টো আমি কাৰ লগত সমান পাই আছো cos a অৰ্থাৎ আমি কি পাও যে এক নম্বৰ হিচাপে মই দিলো সূত্ৰ
sin 90 ডিগ্ৰী মাইনাছ এ মানে কি cos এ আকৌ এই দুটা চোৱা cos 90 ডিগ্ৰী মাইনাছ এ মানে কি sin এ কাৰণ মানবিলাক একে সমান হৈছে গতিকে এইটো মই 2 নম্বৰ সূত্ৰ হিচাপে দিলো cos 90 ডিগ্ৰী মাইনাছ এ তাৰ মানে আসলতে কি sin এ অৰ্থাৎ পূৰক কোণৰ ক্ষেত্ৰত sin টো কি হলৈ গুছি গৈছে cos লৈ আৰু cos টো sin লৈ অৰ্থাৎ 90 ডিগ্ৰী মাইনাছ a এংগল ললে sin ৰ মানটো cos লৈ গুছি যায় আৰু cos ৰ ক্ষেত্ৰত 90 ডিগ্ৰী মাইনাছ a ললে sin a লৈ গুছি যায় ঠিক একেদৰে আমি যেতিয়া বাকি কেইটা কৰি চাম তেতিয়া তোমালোকে দেখা পাবা যে tan 90 ডিগ্ৰী মাইনাছ a টো যদি আমি চাও তেতিয়া হলে আমি cot a ৰ সমান পাম তেতিয়া হলে যদি cot 90 ডিগ্ৰী মাইনাছ a লও কি পাম নিশ্চয় বুজিছা tan ৰ ক্ষেত্ৰত যদি cot পাম তেতিয়ালে cot ৰ ক্ষেত্ৰত আমি কি পাম tan পাম অৰ্থাৎ cot 90 ডিগ্ৰী মাইনাছ a ইকুৱেল টু হ'ব tan a তেতিয়ালে আৰু কোন দুটা বাকি আছে sec আৰু cosec তেতিয়া হলে এতিয়া 5 নম্বৰ হিচাপে দিলো আমি কি লিখিম যে sec 90 ডিগ্ৰী মাইনাছ a তেতিয়া হলে ই কি হলৈ যাব cosec a আৰু এটা হৈছে যদি cosec 90 ডিগ্ৰী মাইনাছ a লও তেতিয়ালে ই কি হলৈ যাব sec a লৈ গুছি যাব গতিকে এই ছয়টা হৈছে সূত্ৰ গতিকে এই সূত্ৰ কেইটা এতিয়া তোমালোকে মনত ৰাখিব লাগিব মনত ৰখাৰ একেবাৰে সহজ উপায় আছে তো sin আৰু cos ৰ ক্ষেত্ৰত উলট পালট হৈ গৈছে sin ত যদি 90 ডিগ্ৰী মাইনাছ a লও হি cos a লৈ গুছি যাব cos যদি 90 ডিগ্ৰী মাইনাছ a লও হি sin লৈ গুছি যাব ঠিক একেদৰে যদি আমি tan 90 ডিগ্ৰী মাইনাছ a লও হি cot a লৈ গুছি যাব আৰু cot 90 ডিগ্ৰী মাইনাছ a ললে tan a লৈ গুছি যাব ঠিক একেদৰে sec 90 ডিগ্ৰী মাইনাছ a হলে cosec a আৰু cosec 90 ডিগ্ৰী মাইনাছ a মানে sec a গতিকে এই কেইটা হৈছে সূত্ৰ গতিকে তোমালোকে এই কেইটা মুখস্থ কৰিবা আৰু এই কেইটাৰ পিছতে আমি আমাৰ পিছৰ অনুশীলনী 8.3 লৈ আমি অহাকালি গুছি যাম গতিকে সকলোকে ধন্যবাদ জনাই আমাৰ আজি ক্লাছটো আমি ইমানতে সামৰিছো